অসমৰ জাতীয় জীৱনৰ অন্যতম অনুষ্ঠান অসম সত্ৰ মহাসভা এই অনুষ্ঠানেৰে অন্য এক অনুষ্ঠান যোৰহাটৰ ৰজাবাৰীস্থিত অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়খনে একাদশ শ্ৰেণীৰ খোলাৰ বাবে অসম চৰকাৰৰ উচ্চতৰ মাধ্যমিক সঞ্চালক আৰু হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ দ্বাৰা অনুমোদন ইতিমধ্যে লাভ কৰিছে। 2022 বৰ্ষত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খনে 2023 আৰু 24 বৰ্ষৰ একাদশ শ্ৰেণীৰ নামভৰ্তিৰ প্ৰপত্ৰ দি ইতিমধ্যে থকা হৈছে। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়খনৰ লগত যোগাযোগ কৰিবৰ বাবে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে। লগতে নতুনকৈ আৰম্ভ হ'ব লগা বিষয়ৰ সন্দৰ্ভত কি কয় জানোচোন আহক। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8। নমস্কাৰ। পোহৰ লাইভক আমাৰ অসম সত্ৰ মহাসভা সত্ৰীয়া সাংস্কৃতিক চৰ্চা কেন্দ্ৰ পৰীক্ষা পৰিষদৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আমাৰ 2023-24 বৰ্ষৰ পৰা আমাৰ সত্ৰীয়া সাংস্কৃতিক চৰ্চা কেন্দ্ৰ পৰীক্ষা পৰিষদৰ নতুন ছেছন অসম সত্ৰ মহাসভা কালচাৰেল কলেজৰ আৰম্ভ হ'বলৈ গৈ আছে আৰু তাৰ বিষয়ে আমাৰ অধ্যক্ষদেৱে আপোনালোকক ক'ব। কিন্তু মই জয়জয়তে এটা কথা জনাই থওঁ, অসম সত্ৰ মহাসভা সত্ৰীয়া সাংস্কৃতিক চৰ্চা কেন্দ্ৰ পৰীক্ষা পৰিষদৰ 1984 চনৰ পৰা আজিলৈকে এটা সুন্দৰ বাতাবৰণত সত্ৰীয়া সাংস্কৃতিক চৰ্চা কেন্দ্ৰ চলিছে। আমি গৌৰৱেৰে আপোনালোকক জনাব বিচাৰোঁ যে আজিৰ তাৰিখত অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সদস্যৰ সংখ্যা প্ৰায় 300ৰ ঘৰত আমাৰ অতিক্ৰম কৰিব লৈছে। ই এটা শুভ লক্ষণ। অকল অসমতেই নহয়, ভাৰতবৰ্ষতেই নহয়, ভাৰতবৰ্ষৰ বাহিৰতো আমাৰ এই সত্ৰীয়া সাংস্কৃতিক চৰ্চা কেন্দ্ৰ অনুষ্ঠান গঢ় লৈ উঠিছে। কলিকতা, দিল্লী, মুম্বাই, USA, লণ্ডনৰ পৰাও আমাৰ পৰীক্ষা দিবলৈ লৈছে। আৰু ঠিক তাৰ লগে লগেই আমি যি আনুষ্ঠানিকতা বৈদ্যায়তনিক দিশত আমি আগবাঢ়িবলৈ প্ৰয়াস কৰিছিলোঁ আৰু তাৰ ফলশ্ৰুতিতেই আমাৰ সম্পূৰ্ণ পৰিচালনা সমিতিৰ যোগেদি অসম সত্ৰ মহাসভাৰ সভাপতি সম্পাদকৰ নেতৃত্বত আজি আমি সত্ৰ মহাসভাৰ এই সত্ৰীয়া সাংস্কৃতিক চৰ্চা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ পূৰ্বপুৰুষসকলেও যেনেদৰে প্ৰচেষ্টা লৈছিলে তেওঁলোকৰ সেই আন্তৰিক প্ৰচেষ্টাক আমি আগবঢ়াই নিয়াৰ আন্তৰিক প্ৰচেষ্টা আমিও লৈছোঁ। সেই মৰ্মে আমি অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয় নামেৰে এখন উচ্চতৰ মাধ্যমিক পৰ্যায়ত কলেজ আমি আৰম্ভ কৰিবলৈ যোৱা বছৰৰ পৰাই লৈছোঁ। যোৱা বছৰ আমাৰ এডমিশ্যন হৈ গৈছে, 4জনে লৈছিলে আৰু এই বছৰো আমি ইতিমধ্যে দৰ্পণ পৰ্টেলৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত সোমাব পাৰিব। এই গোটেই বিষয়খিনি আমাৰ অধ্যক্ষ ডাঙৰীয়াই ক'ব। আমাৰ লগত আছে, মই লগতে চিনাকি কৰি দিছোঁ, অসম সত্ৰ মহাসভাৰ এগৰাকী জ্যেষ্ঠ উপসভাপতি কেন্দ্ৰীয় কমিটিৰ এডভোকেট মনু বৰুৱাদেৱ, আৰু মোৰ সোঁফালেই আছে আমাৰ অসম সত্ৰ মহাসভাৰ চেণ্ট্ৰেল কমিটিৰ কাৰ্যালয় সম্পাদক পৰাগজ্যোতি দত্তদেৱ, আৰু মোৰ লগতে আছে আমাৰ অসম সত্ৰ মহাসভা কালচাৰেল কলেজৰ অধ্যক্ষ দুৰ্গেশ্বৰ বৰুৱাদেৱ। তেখেতেই আজি আমাৰ কলেজৰ এই সামগ্ৰিক অগ্ৰগতিৰ বিষয়ে আপোনালোকক অৱগত কৰিব। নমস্কাৰ, মই শ্ৰী দুৰ্গেশ্বৰ বৰুৱা, অসম সত্ৰ মহাসভা কালচাৰেল কলেজৰ প্ৰিন্সিপালৰ দায়িত্বত আছোঁ। অসম সত্ৰ মহাসভাই আজি 100 বছৰ আগৰে পৰা বহু ছাত্ৰ ছাত্ৰীক সত্ৰীয়া নৃত্য গীত বাদ্যৰ যোগেদি আগবঢ়াই লৈ গৈছে। বিমিউজ, এমিউজ পাঠ্যক্ৰমৰ যোগেদি বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যত গঢ়িবলৈ সুবিধা পাইছে আৰু বিভিন্ন সময়ত তেওঁলোক উপকৃত হৈছে বুলি আমি দেখি আছোঁ। আৰু বৰ্তমান সময়ত এই সত্ৰীয়া নৃত্য গীত বাদ্যৰ যি শিক্ষা, সেই শিক্ষা ব্যৱস্থাটো উন্নত কৰিবৰ অৰ্থে আৰু ছাত্ৰ ছাত্ৰীসকলক হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰাই আনুষ্ঠানিক শিক্ষাৰ লগতে সত্ৰীয়া নৃত্য গীত বাদ্য এই তিনিটা বিষয়ত আনুষ্ঠানিক শিক্ষা লাভ কৰি ইউনিভাৰ্চিটি পৰ্যায়লৈকে সকলো শিক্ষাত পাৰ্গত হৈ নিজৰ ভৱিষ্যত গঢ়িবৰ কাৰণে এটি সুন্দৰ সুবিধা কৰি দিছে অসম সত্ৰ মহাসভাই। তাৰ বাবে আমি সত্ৰ মহাসভাৰ ওচৰত চিৰকৃতজ্ঞ। আৰু অসম সত্ৰ মহাসভাই ইমান এটা সুন্দৰ অনুষ্ঠান গঢ়িছে, য'ত যোৱা বছৰৰ পৰাই এই ৰজাবাৰী কেন্দ্ৰীয় কাৰ্যালয়তে অসম সত্ৰ মহাসভা কালচাৰেল কলেজ অনুষ্ঠিত কৰিছে। ইয়াত ছাবজেক্ট হিচাপে থাকিব প্ৰথম ইংৰাজী, অসমীয়া, ৰাজনৈতিক বিজ্ঞান,
সমাজশাস্ত্ৰ, অৰ্থনীতি, বুৰঞ্জী, সংস্কৃত, লগতে সত্ৰীয়া নৃত্য, খোলবাদ্য আৰু বৰগীত, এই তিনিটা বিষয় কোনোবা এটা ল'ব পাৰিব। এই বিষয়কেইটা লৈ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব, ছেকেণ্ড ইয়েৰ পঢ়িব, তাৰপিছত ডিগ্ৰী পঢ়িব, ডিগ্ৰীত মূল ছাবজেক্ট হিচাপে ল'ব সত্ৰীয়া নৃত্য, গীত, বাদ্য কোনোবা এটা ছাবজেক্ট। লোৱাৰ পিছত তেওঁলোকে মাষ্টাৰ ডিগ্ৰী কৰিব, PhD কৰিব আৰু সংস্থাপন নিজে নিজে তেওঁলোকে ল'ব পাৰিব। সুবিধা হৈ আছে সেইখিনি। আৰু এই অসম সত্ৰ মহাসভাই খুব সুন্দৰ প্ৰচেষ্টা এটা আগবঢ়াইছে অসমৰ ছাত্ৰ ছাত্ৰীসকলে, অসমীয়া ৰাইজলৈ। গতিকে সকলোকে মই সাদৰেৰে গ্ৰহণ কৰিবলৈ মই অসম সত্ৰ মহাসভা কালচাৰেল কলেজৰ প্ৰিন্সিপাল হিচাপে অনুৰোধ জনাইছোঁ। আমাৰ পৰ্টেলটো খুলি দিয়া হৈছে। মই পৰ্টেল নম্বৰটো কৈছোঁ AF264190। এই পৰ্টেল নম্বৰ দৰ্পণত আকৌ এবাৰ কৈ দিছোঁ, AF264190। এই পৰ্টেল নম্বৰটোত দৰ্পণত সোমাব পাৰিব, এডমিশ্যন ল'ব পাৰিব। তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু সত্ৰীয়া নৃত্য, গীত, বাদ্যৰ বিষয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে আগ্ৰহ কৰিছে, যিসকল পেৰেণ্টছে আগ্ৰহ কৰিছে যে সত্ৰীয়া নৃত্য, গীত, বাদ্যৰ যোগেদি আমাৰ সন্তানটো আগবাঢ়ি যাব লাগে, গতিকে সেই সুবিধাখিনিৰ কাৰণে সত্ৰ মহাসভাই এতিয়া খুব সুন্দৰ প্ৰচেষ্টা আগবঢ়াইছে। অসমৰ ৰাইজৰ সকলো ফালৰ পৰা এই প্ৰচেষ্টাটোক গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু লগতে কোৱা হৈছে যে অসম সত্ৰ মহাসভাই ইমান এটা ডাঙৰ দায়িত্ব লৈছে যে এডমিশ্যন ফিজ আৰু মান্থলি ফিজ দুইটা ফিজেই ফ্ৰী কৰি দিছে। গতিকে খুব সুন্দৰ এইটো সহায়ৰ হাত আগবঢ়াইছে বুলি মই ধাৰণা কৰিছোঁ। আৰু থকা মেলা ব্যৱস্থাটো হ'ব, নিজে খালি খোৱাৰ ব্যৱস্থাটো কৰিব লাগিব। থকা মেলাটো ফ্ৰী আছে, সেইখিনি মোৰ ফালৰ পৰা অৱগত কৰিছোঁ। আৰু অসমৰ ৰাইজে যিসকল নিম্ন খাপৰ আছে, অৰ্থনৈতিকভাৱে দুৰ্বল, সেইসকলেও ইয়াত অংশগ্ৰহণ কৰিলে সুবিধা পাব আৰু সত্ৰীয়া নৃত্য, গীত, বাদ্যৰ যোগেদি আগবাঢ়ি যাবলৈ সুবিধা পাব। জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা। এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে M Care।